সোণোৱালে কাকো সহায় কৰিব নোৱাৰে। সৰ্বানন্দ সোণোৱালৰ সৈতে মানুহ কিয় থাকিব? সোণোৱালে কি সহায় কৰিব পাৰে? ৰাজনীতি কৰি কোনো মানুহ ক্ষমতা ভোগৰ সপোন নেদেখাকৈ নাথাকে। জনসেৱাৰ কথা যিমানেই নকওক কিয়, ৰাজনীতি হৈছে ক্ষমতাৰ খেল। ৰাজনীতিত গডফাদাৰ হৈছে অনুগত নেতাৰ চালিকা শক্তি। গডফাদাৰ হোৱাৰ ক্ষমতাৰে এদল অনুগত সৃষ্টি কৰিব পৰাটো নেতাৰ শক্তি। সৰ্বানন্দ সোণোৱালে গডফাদাৰ হৈ কাক সহায় কৰিলে? দীৰ্ঘদিনৰ পৰা সৰ্বানন্দ সোণোৱালৰ সৈতে লাগি থকা তুহিন হাজৰিকা নামৰ লোকজনে ৰঙাপাৰা সমষ্টিত প্ৰাৰ্থিত্ব বিচাৰিছিল। সোণোৱালে দিল্লীত ডিমাণ্ড কৰি হাজৰিকাক টিকেট দিয়াব নোৱাৰিলে। ডিগবৈ সমষ্টিৰ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছিল লক্ষ্য কোঁৱৰ। সোণোৱালেও তেওঁক বিচাৰিছিল, কিন্তু শেষত আকৌ প্ৰাৰ্থিত্ব লাভ কৰিলে চুৰেণ ফুকনে। সেই আঁচু কৰা দিনৰে পৰা উজ্জ্বল ফুকনক সোণোৱালৰ সৈতে খুবেই ঘনিষ্ঠ আছিল। উজ্জ্বল ফুকনক কিন্তু সোণোৱালে ডিব্ৰুগড় প্ৰাৰ্থিত্ব দিয়াব নোৱাৰিলে। সেইটোতো কৰিব নোৱাৰিলেই, উজ্জ্বল ফুকনক ডিব্ৰুগড় মেয়ৰে পাতিব নোৱাৰিলে। কং সমষ্টিৰ পৰা টিকট বিচাৰিছিল সোণোৱালৰ ঘনিষ্ঠ অসীম হাজৰিকাই। তেওঁকেও সোণোৱালে দিল্লীত জোৰ দি কথা ক'ব নোৱাৰিলে। ফলত অসীম হাজৰিকাই এইবাৰো নাপালে প্ৰাৰ্থিত্ব। শান্তনু ভৰালী কাহানিবাৰে পৰাই সোণোৱালৰ ঘনিষ্ঠ। মুখ্যমন্ত্ৰী হৈ থাকোঁতে ভৰালী সোণোৱালৰ আইন উপদেষ্টা আছিল। তেওঁকো সোণোৱালে দিব নোৱাৰিলে টিকট। ফলত বিদ্ৰোহী শান্তনু ভৰালী নিউ গুৱাহাটী নিৰ্দলীয় প্ৰাৰ্থী হ'ল। এই ৰাজনৈতিক প্ৰেক্ষাপটত দেখি অনুমান হয় যেন আচলতে সোণোৱাল দৈব্যক্ৰমেহে মুখ্যমন্ত্ৰী হৈছিল। কিন্তু একে সময়তে হিমন্ত বিশ্ব শৰ্মালৈ চাওক, তেওঁ কেতিয়াবাৰ পৰা লগত থকা ঘনিষ্ঠসকলক বঞ্চিত কৰা নাই। এয়াই হৈছে ৰাজনৈতিক গডফাদাৰৰ শক্তি।